সাৱধান কৰি দিছো এই হিন্দু চোৰবিলাকক, এই হিন্দু মৌলবাদীবিলাকক। আমিও হিন্দু হয়, তহঁতৰ নিচিনা সাম্প্ৰদায়িকতাবাদ হিন্দু মুছলমান কৰি দেশখন শাসন কৰি গোটেই ভাৰতখন ধ্বংস কৰি পেলালি তহঁতি। আৰু এতিয়া হিন্দুৱেহে হিন্দুৰ পইচা চুৰ কৰিছে। সাৱধান কৰি দিছো, আমিও হিন্দু। হিন্দুৰ নাম লৈ তহঁতি বহুত দালালি কৰিলি, হিন্দুৰ নাম লৈ দেশখন শেষ কৰি পেলালি। আমি মনে মনে বহি নাথাকো। হিন্দুৰ নাম লৈ, হিন্দুৰ নামত হিন্দুক অপমান কৰা কেতিয়াও আমি সহ্য নকৰো। মই দাবী জনাইছো, এই বিষয়ে যিসকল ব্যক্তিয়ে ধৰ্মৰ আবেগ অনুভূতিক নৎসাত কৰি যিসকলে পইচা চুৰি কৰিছে, যিসকল বিজেপি RSSৰ নেতা কৰ্মী আছে, সকলোকে অনতি বিলম্বে অকল SIT ফেচাইটি গঠন কৰিলে নহব, তাতকৈ অধিক আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বেলেগ ধৰণৰ তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি প্ৰেৰণ কৰক। ন্যায়াধীশৰ দ্বাৰা এখন কমিটি বনাই ৰাম মন্দিৰৰ হিন্দু চোৰসকলক অধিকভাৱে শাস্তি প্ৰদান কৰিবলৈ দাবী জনালো। আৰু হিন্দুত্বৰ নামত আপোনালোকে কৰি থকা এই দালালি, এই ভণ্ডামিবিলাক বন্ধ কৰক। জয় অসম। ৰাম মন্দিৰত কোটি কোটি টকা ইতিমধ্যে হিন্দুত্ববাদীসকলে কোটি কোটি টকা লুণ্ঠন কৰা, জনগণৰ আবেগ অনুভূতিক লৈ ভক্তৰ নামত দান বৰঙণি দিয়াৰ পইচাও লুটপাট চলাইছে কোনে? বিজেপি RSSৰ কৰ্মী বা নেতাসকলে। আজি ৰাম মন্দিৰ বনাওঁতে যি কৃতিত্ব লৈছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, কিন্তু আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শত শত জনতাৰ ৰাম মন্দিৰৰ নামত যি দান বৰঙণি দিছিলে, আজি কোটি কোটি টকা লুণ্ঠন কৰাৰ পিছতো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নিমাত হৈ আছে। আজি আমাৰ আবেগ অনুভূতিক লৈ যি ধৰণে বিজেপি RSSে খেলা খেলিছে, মন্দিৰৰ পইচাৰ ধনু চুৰ কৰিছে, এই বিজেপি RSSে মন্দিৰৰ ধৰ্মৰ নামতো লুণ্ঠন চলাইছে। ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো, ধিক্কাৰ জনাইছো এই পাপীসকলক। এওঁলোক হিন্দু নহয়, এওঁলোক হিন্দুৰ নামত দালাল, হিন্দুত্বৰ বাদৰ নামত দালালি কৰি দেশখন হিন্দু মুছলমান কৰি গোটেই দেশখন শেষ কৰি পেলালে এই হিন্দুত্ববাদী মৌলবাদীসকলে। আৰু ৰাম মন্দিৰৰ সাধাৰণ জনতাৰ ধনু চুৰ কৰি খোৱা এইসকল ভণ্ড হিন্দু মৌলবাদীক পুনৰ মই কৈছো, তেওঁলোকক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰো অৰ্থ নাই। ইমান বেয়া কাম কৰিছে, পাপিষ্ঠ, হিন্দুৰ নামত এইসকল পাপিষ্ঠ। আৰু আমি শুনা পাইছো বিজেপিৰ মানুহবিলাকে কৈছে হিন্দুৱেহে হিন্দুৰ পইচা চুৰ কৰিছে। অসমৰ আদিম ভূমিপুত্ৰসকলৰ নিজৰ স্বভূমিত ৰাজনৈতিক অধিকাৰ, শৈক্ষিক অধিকাৰ, সাংস্কৃতিক অধিকাৰৰ দাবীত 6 জনগোষ্ঠীয় ৰাইজে জনজাতিকৰণৰ দাবী উত্থাপন কৰি আহিছে। আৰু শেহতীয়াকৈ অসমৰ 6 জনগোষ্ঠীয় ৰাইজৰ অভিভাৱকত্বত 6 জনগোষ্ঠীৰ দাবীত 2026 নিৰ্বাচনৰ আগমুহূৰ্তত এক প্ৰবল আন্দোলন অসমত গঢ়ি উঠিছিল। আৰু ৰাজ্য চৰকাৰখনে সেই সময়ত বাধ্য হৈ এক 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এক নতুন সূত্ৰ আৱিষ্কাৰ কৰি তেওঁলোকে এখন প্ৰতিবেদন বিধানসভাত দাখিল কৰিছিল। আৰু এই প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিছিল। অসমৰ 6 জনগোষ্ঠীয় ৰাইজে আমি আশা কৰিছিলোঁ বা এতিয়াও আমি আশা কৰি আছোঁ যে কেন্দ্ৰীয় চৰকাৰে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ এই যি প্ৰতিবেদন, এই প্ৰতিবেদনখন অতি শীঘ্ৰে আইনত পৰিণত কৰিব আৰু অসমৰ ভূমিত 6 জনগোষ্ঠীয় ৰাইজৰ যি স্বাধিকাৰ, যি স্বাভিমান, এই স্বাভিমান অনাদি অনন্ত কাললৈ সুৰক্ষিত কৰিব। কিন্তু শেহতীয়াকৈ অসম ভ্ৰমণত জুৱেল ওৰাম ডাঙৰীয়াদেৱে আহি এইবাৰ বৰ্ষাকালীন অধিৱেশনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন নহয় বুলি যি মন্তব্য ৰাখিলে, ইয়াৰ পিছত আচলতে 6 জনগোষ্ঠীয় ৰাইজৰ যি আশা, চৰকাৰখনৰ প্ৰতি যি প্ৰত্যাশা আছিল, এই প্ৰত্যাশা আচলতে ভাগি পৰিছে। আমি চৰকাৰখনৰ প্ৰতি বা কেন্দ্ৰীয় চৰকাৰক পুনৰবাৰ আমি দাবী জনাওঁ যে 6 জনগোষ্ঠীৰ অসম চৰকাৰে প্ৰেৰণ কৰা এই প্ৰতিবেদন শীঘ্ৰে আইনত পৰিণত কৰক আৰু 6 জনগোষ্ঠীয় ৰাইজক ন্যায্যতা প্ৰদান কৰক। আন্দোলন কাৰো কাম্য নহয়, গতিকে কেন্দ্ৰীয় চৰকাৰক আমি জনাওঁ যে আন্দোলনৰ পথ পুনৰ বাছি ল'বৰ কাৰণে আমাক যাতে বাধ্য নকৰায়। অসমত 1971 চনৰ 25 মাৰ্চৰ আগৰ দিনা ৰাতি 12টালৈকে যিবিলাক অসমত আহিছে তেওঁলোক ভাৰতীয়।
এতিয়া ভাৰতীয় আৰু খিলঞ্জীয়াৰ পাৰ্থক্য কি? এইটো চৰকাৰৰ ক্লিয়াৰিফিকেশ্যন বিচাৰিছোঁ। যিবিলাক ভাৰতীয় তেওঁলোক খিলঞ্জীয়া নহয়। স্বাধীনতাৰ 50 বছৰ আগৰে পৰা আজি প্ৰায় 100 বছৰলৈকে যদি অসমৰ বুৰঞ্জী লুটিয়াই যোৱা হয়, অসমৰ ইতিহাসৰ পাত লুটিয়াই যোৱা হয়, দেখা যায় যে বংগমূলৰ মুছলমানসকলে অসমত আগমনৰ লগে লগে অসমৰ বিভিন্ন ঠাইত থিতাপি লৈছে আৰু তেওঁলোকে থিতাপি লোৱাৰ লগতে অসমৰ কল্পে অসমীয়া ভাষা, অসমীয়া সংস্কৃতি, অসমীয়া মাধ্যমত মক্তব, বিদ্যালয়, মাদ্ৰাছা, হাইস্কুল, LP স্কুল নিৰ্মাণ কৰিছে। আৰু বৰ্তমান অসমত অসমীয়া ভাষাৰ মাধ্যমত তেওঁলোকে শিক্ষা সংস্কৃতি গ্ৰহণ কৰি কিছুমান ডাক্তৰো হৈছে, কিছুমান ইঞ্জিনিয়াৰো হৈছে আৰু বহুত আইনজ্ঞৰ সৃষ্টি হৈছে। বৰ্তমান যদি বিভিন্ন কোৰ্টত দেখা যায় যে অন্যান্য জাতি জনগোষ্ঠীৰ সমানে বংগমূলৰ মুছলমানসকলো সমান আইনজ্ঞৰ স্থান লাভ কৰিছে। কিন্তু এতিয়ালৈকে অসমৰ বংগমূলীয়া মুছলমানসকল খিলঞ্জীয়াৰ তালিকাত অন্তৰ্ভুক্ত হ'ব নোৱাৰিলে। কি অৰ্হতাৰ অভাৱত? এইটো মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰক। মই জনাব বিচাৰিছোঁ যে অসমৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমীয়া ভাষাত জীয়াই ৰখাৰ একমাত্ৰ বংগমূলৰ মুছলমানসকলে প্ৰথম অৱদান আছে আৰু অৱদান টিকাই ৰাখিছে। কিন্তু আজিলৈকে খিলঞ্জীয়াৰ অৰ্হতাৰ অভাৱ অনুভৱ কৰি আছে আৰু ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটে এতিয়া আইন পাছ কৰিলে খিলঞ্জীয়া সম্পৰ্কে। চৰিয়া, গৰিয়া, মৰিয়া, জোলহা, গোৰ্খা আদিসকলক খিলঞ্জীয়া বুলি ঘোষণা কৰা হ'ল। বংগমূলৰ মুছলমানক বাদ ৰখা হ'ল, তেওঁলোকৰ অৰ্হতা নাই। মই ক'ব বিচাৰিছোঁ 1971 চনৰ 25 মাৰ্চত অসম চুক্তিমতে যিয়ে ভাৰতীয় হৈছে তেওঁ খিলঞ্জীয়াৰ অধিকাৰ পাব, তেওঁ ভাৰতীয়। ভাৰতবৰ্ষৰ সংবিধানত ক'তো খিলঞ্জীয়া নাই, ক'তো প্ৰথম শ্ৰেণীৰ নাগৰিক, দ্বিতীয় শ্ৰেণীৰ নাগৰিক সীমাবদ্ধ নাই। এতিয়া অসমৰ মুখ্যমন্ত্ৰীক মই ক'ব বিচাৰিছোঁ খিলঞ্জীয়াৰ সংজ্ঞাটো মুখ্যমন্ত্ৰীয়ে ক'ত পালে? B.R. আম্বেদকাৰৰ পবিত্ৰ সংবিধানৰ নে বাহিৰত? যদি পবিত্ৰ সংবিধানৰ আছে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক সংবিধানৰ ক'ত আছে। আৰু যদি বাহিৰত আছে, কি অৰ্হতাৰ অভাৱত মুছলমানসকলে খিলঞ্জীয়া হ'ব নোৱাৰিলে আজিলৈকে তাৰ ব্যাখ্যাটো মুখ্যমন্ত্ৰীয়ে দিয়ক। প্ৰথম পৰ্যায়ত যদিও 2662 বিঘা মাটি অধিগ্ৰহণ কৰাৰ বাবে জাননী জাৰি কৰিছে, পৰৱৰ্তী সময়ত আজাৰা, ৰাণীকে ধৰি সেই বৃহত্তৰ অঞ্চলটোত প্ৰায় 6000 বিঘা ভূমি আদানীৰ এৰচিটি বা অন্যান্য প্ৰজেক্ট নিৰ্মাণৰ কাৰণে অধিগ্ৰহণ কৰিব। এতিয়া আমাৰ DKV ফেক্টৰ পোনপটীয়া প্ৰশ্ন। আপোনালোকে কৈছিল, চৰকাৰখনে কৈছিল বিগত সময়ত অসমত হেনো প্ৰায় 2 লাখ বিঘা ভূমি উচ্ছেদ কৰা হৈছে, বেদখল মুক্ত কৰা হৈছে, অৰ্থাৎ মিয়াসকলক খেদিছে। গতিকে মিয়াসকলক খেদি উচ্ছেদ কৰা প্ৰায় 2 লাখ বিঘা ভূমি দি দিয়ক, বাছি বাছি মাটি তেওঁলোকক দি দিয়ক, তাত তেওঁলোকে যি নিৰ্মাণ কৰে কৰি থাকক, আমাৰতো আপত্তি নাই। কিন্তু তাকে নকৰি কিয় খিলঞ্জীয়াৰ মাটি দখল কৰাত আপোনালোকে লাগিছে? ধৰি ললো মোৰ মাটিখিনিত কি কৰিম ময়ে সিদ্ধান্ত ল'ম, মোৰ মাটিৰ মালিক মইহে। মোৰ মাটিখিনি কোনোবা উদ্যোগপতিৰ নামত দি মই সেই উদ্যোগত বনোৱা হ'ম নেকি? সেই উদ্যোগত মই চকীদাৰ হ'ম নেকি? সেই উদ্যোগত মই কেৰাণী হ'ম নেকি? সেই উদ্যোগত মই সিকিউৰিটি গাৰ্ড হ'ম নেকি? মোৰ মাটিত মই খেতি কৰি মই মালিক হ'ম, ইমানেই কথা। আৰু এই ধৰণৰ সংকল্প যদি আজাৰা, পলাশবাৰী, ৰাণী অঞ্চলৰ লোকসকলে গ্ৰহণ কৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তোলা উচিত। কাৰণ মন গ'লেই চৰকাৰে মাটি অধিগ্ৰহণ কৰিব আৰু তাৰ বিনিময়ত কিবা এটা লামচাম ক্ষতিপূৰণ দিব, এয়াতো হ'ব নোৱাৰে।
খিলঞ্জীয়াৰ মাটিত এইখন চৰকাৰৰ ইমান চকু কিয়? যদি তেওঁলোকে কোনোবা বহুজাতিক কোম্পানীক মাটি গতাব খুজিছে, উদ্যোগ স্থাপন কৰিব খুজিছে, তেতিয়াহ'লে অন্য মাটি দিয়ক। কিয় প্ৰতিটো ক্ষেত্ৰত কেৱল খিলঞ্জীয়া মানুহৰ কৃষিভূমিৰ ওপৰত চকু পৰিছে? এতিয়া চাওক, বহুতে কয় আমাক আমি হেনো বিৰোধী, উদ্যোগ আমাক নালাগে। উদ্যোগ আমাক লাগে। উদ্যোগৰ বিৰোধিতা আমি কেতিয়াও কৰা নাই, অনাগত সময়তো নকৰো। কিন্তু এই যে খিলঞ্জীয়াৰ হাজাৰ হাজাৰ ভূমি অধিগ্ৰহণ কৰি বহিৰাগত কোম্পানীক উদ্যোগ স্থাপন কৰিবলৈ অনুমতি দিছে, সেই উদ্যোগত কিমান শতাংশ খিলঞ্জীয়া লোকে চাকৰি পাব, তাক লৈ কিবা চুক্তি হৈছে নেকি? তাতহে আমাৰ আপত্তি আছে। এতিয়া মন কৰক, আজাৰা ৰাজচক্ৰ বিষয়াৰ অন্তৰ্গত এই বৃহত্তৰ অঞ্চলটোত আদানীৰ এৰ'চিটি নিৰ্মাণৰ কাৰণে ২৬৬২ বিঘা মাটি অধিগ্ৰহণৰ বাবে নটিচ জাৰি কৰিছে। মানে সকলোবোৰ কাগজ পত্ৰ তথ্য ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগিব। এতিয়া মন কৰক, যদি আদানীৰ এৰ'চিটি নিৰ্মাণৰ কাৰণে আজাৰাৰ বৃহত্তৰ অঞ্চলটোৰ লোকসকলৰ কৃষিভূমি যদি এই ধৰণে অধিগ্ৰহণ কৰা হয়, তেতিয়াহ'লে এইসকল কৃষকৰ অৱস্থা কি হ'ব? কিয় এই কথাবোৰ ভবা হোৱা নাই? কষ্টকৰ সময় এইটো, বহুত কষ্টকৰ সময়। এইবোৰ বস্তু এনেকে নালাগিছিল আচলতে, জীৱনত কেতিয়াও বিচৰা নাছিলো এনেকে। আজি হাতত পৰিলে চাৰ্টিফিকেটখন, কিন্তু এইটো এটা বহুত মানসিক এটা যুদ্ধ মোৰ নিজৰ লগত। হাতত পালো যদিও মই সেইটো মানে কেতিয়াও মোৰ কাৰণে সফলতা আৰু এইটো পৰ্যায় পামহি বুলি কেতিয়াও ভবা নাছিলো আচলতে জীৱনত। আনকি যিজন অফিচাৰে মোক হেণ্ড অভাৰ কৰিছে তেখেতেও সেইটোৱে কথা কৈছে। আৰু যিখিনি কৰিছিলো একেলগে থাকিম বুলি, এতিয়া এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে। মই আৰু একো ক'ব নোৱাৰিম এতিয়া। কষ্টকৰ সময় এইটো, বহুত কষ্টকৰ সময়। এইবোৰ বস্তু এনেকে নালাগিছিল আচলতে, জীৱনত কেতিয়াও বিচৰা নাছিলো এনেকে। কোনেও ভবা নাছিলে আচলতে এনেকুৱা এটা দিন আহক বুলি। আমিও কোনেও ভবা নাছিলো, আপোনাৰতো বাদেই, এনেকুৱা এটা দিন আপুনি এইখিনি কাম কৰিব লাগিব বুলি। কামখিনি কৰি দিছে কোৰ্টে, ধন্যবাদ জনাইছো কোৰ্টক। আৰু কি ক'ম আৰু বাকী, তেওঁৰ কামখিনি কৰি যাবলৈ এতিয়া চেষ্টা কৰিম, সেইটোৱে আৰু। তেওঁ যিখিনি বিচাৰিছিলে সেইখিনি কাম তেনেকৈ কৰি যাবলৈ চেষ্টা কৰিম। তেওঁ যেনেকৈ কৈছিলে নিজৰ কাৰণে একো নাৰাখো, ময়ো একো ৰাখি নাযাওঁ। এই সকলোবোৰ যেনেকৈ পাৰো নিজৰ দায়িত্ব কৰ্তব্যখিনি পৰিয়ালৰ প্ৰতি কৰি, মই যেনেকৈ তেওঁ মানুহৰ বাবে বিচাৰিছিলে সেইখিনি মাত্ৰ মোক গাইডেঞ্চ দি যাওক তেওঁ, সেইটোৱে মই কামনা কৰিছো, মই প্ৰাৰ্থনা কৰিছো। সেইখিনি গাইডেঞ্চ দিলে মই তেনেকৈ কৰি যাম সকলোখিনি। তেনেধৰণে ৰাখিছিলে তেওঁ, সকলো নিজৰ কাৰণে একো চিন্তাই নকৰিলে আচলতে ভালকে। আৰু ময়ো আচলতে ইমান তেনেকুৱা ধৰণৰ নাছিলো। মই তেওঁ যেনেকৈ আছিলে তেওঁৰ লগত মই তেনেকেই থাকিবলৈ শিকিলো। আৰু সকলোবোৰ আচলতে বেলেগে চব চলাই থাকিলে, কথাবোৰ চব তেনেকুৱা হৈ থাকিলে, খেলি মেলি। আমাৰে ভুল হ'ল এইবোৰ বস্তু। আমি বিশ্বাস কৰিব নালাগিছিল মানুহক, আমি বিশ্বাস কৰিব নালাগিছিল। ৰাম মন্দিৰত বোলে চুৰ হ'ল। পবিত্ৰ ধৰ্ম এটাত অপবিত্ৰ কাম হোৱাটো অপৰাধ। আৰু কোনোবাই তাত ডাইলগ মাৰিছে যে হিন্দুৱে হিন্দুৰ চুৰ কৰিছে। তাত মানে একাংশ বেলেগ ধৰ্মৰ মানুহৰ কি দৰকাৰ? ঠিকেই, বেলেগ ধৰ্মৰ মানুহৰ তাত দৰকাৰ নাই, হিন্দুৱে হিন্দুৰ চুৰ কৰিছে। কিন্তু এই যিজন ৰাম বুলি কয় তেওঁকতো ভগৱান বুলি কয় হিন্দু ধৰ্মত। চ' সেই ভগৱানৰ আশীৰ্বাদ ল'বৰ কাৰণে কোনোবাই তাত দান কৰিছে। একেই হিন্দু মানুহ দেই, মই কৈ আছোঁ, হিন্দুৱে হিন্দুৰ চুৰ কৰিছে, বেলেগ মানুহৰ গাত লাগিছে। মানে বেলেগ মানুহখিনিয়ে ধৰ্ম বুজি পায়, ধৰ্ম কাক কয়, ভগৱানক ভয় কৰে। কাৰণ আমি মুছলমানৰ দেখিছোঁ ডাঙৰ ডাঙৰ জালচা পাতে, ইমান ডাঙৰ মক্কা শ্বৰীফত কোটি কোটি মানুহে হজ কৰে, কিন্তু আজিলৈকে তেনেকুৱা শুনা নাই বাতৰি আচলতে। সেইকাৰণে তেওঁলোকে ধৰ্ম বুজি পাই ভগৱানক ভয় কৰে। তেওঁলোকে ভাবিছে যে হিন্দু ধৰ্মত ৰামক ভগৱান বুলি মনা হয়, তো ভগৱানলৈ ভয় কৰি ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰি মানুহে তাত দান কৰিছে। আকৌ সেই একাংশ হিন্দুৱে তাৰ পৰা চুৰ কৰিছে। তেতিয়া সেই একেটা ধৰ্মতে দুটা মনোবৃত্তিৰ মানুহ, তেতিয়া সেই চুৰ মনোবৃত্তিৰ মানুহখিনি হিন্দু হ'ল নেকি? তেওঁলোকে ভগৱানক ভয় কৰিলে নেকি? গতিকে তাত যে একাংশই সহযোগ কৰিলে,
মই সেই একাংশ মূৰ্খ মানৱকে প্ৰশ্ন কৰিব খুজিছোঁ যে তাত মানে এইটো ভাল কাম কৰিলে নেকি যে ভগৱানৰ মন্দিৰৰ পৰা চুৰ কৰি লৈ আহিলে? তো ৰাম ভগৱান বহিয়ে আছিলে, তো একো কৰিব নোৱাৰিলে, সেইটোত আপোনালোকে ভাল পাইছে। আপোনালোকে ভাল পাইছে আৰু দুদিন পিছত আকৌ চুৰ কৰিবলৈ সাহস হ'ব, হিন্দুৱে হিন্দুৰ মন্দিৰত চুৰ কৰিম, একো নাই। এইটো উচতনিমূলক মন্তব্য হিচাপেহে আচলতে আমি পষ্টবিলাক পাই আছোঁ যে এইটো ভুল কাম। সিদিনাখন সেয়া কামাখ্যাত অম্বুবাচী পাতিলে, তাতো সেইখন হাল্লা হুলস্থুল চিঞৰ বাখৰ। ধৰ্মীয় অনুষ্ঠান এনেকুৱা নেকি? ধৰ্মগৃহত এনেকৈ হাই হুলস্থুল চলে নেকি? ভগৱানক ইমান চিঞৰ বাখৰ কৰি বিচাৰিবলগীয়া হয় নেকি? আৰু ভগৱানৰ কাম কৰিবলৈ গৈ হাই কাজিয়া কৰাটো কিবা এইটো ধৰ্মত পৰিলেনে? গতিকে ধৰ্ম কৰ্মৰে ভাল ধৰ্ম কৰি যাওক, নিজকে এজন ভাল ধাৰ্মিক হিচাপে পৰিচয় দিয়ক। এইবিলাক আন এটা ধৰ্মক তুচ্ছ তাচ্ছিল্য কৰি মই হিন্দু মই সনাতন বুলি যদি চিঞৰি থাকে আপুনি, তেতিয়া কিন্তু কামত নাহে। আপুনি নিজৰ ধৰ্মতেই নিজেই চুৰ কৰিছে। ভগৱানৰ বস্তু আপুনি চুৰ কৰি লৈ গুচি আহিছে, ভগৱানৰ অধিকাৰ আপুনি চুৰ কৰি লৈ গুচি আহিছে, আপুনি হিন্দু হ'ল নেকি? তেতিয়াহ'লে হিন্দুৱে হিন্দুৰ চুৰ কৰিছে বুলি কৈ, এই চুৰখিনিকো হিন্দু বুলি কৈ নিজৰ হিন্দু ধৰ্মটোৰ বদনাম বনাইছেনে নাই সেই মূৰ্খখিনিয়ে? মই এই কথাটোৱে সুধিছোঁ। আচলতে আমাৰ মানুহবিলাকৰ কি হৈছে, কোনোবাৰ মগজু বোলা বস্তুটো কমি গৈছে নেকি? কালি নে পৰহি মই এটা ভিডিঅ' পালোঁ, কোনোবা এজন বিহাৰীয়ে অসমীয়াক দম দিছে, আৰু তাক লৈ পেলাই মই যোৱাকালি এটা ভিডিঅ' বনালোঁ। তাতে আকৌ কিবা অশান্ত সাগৰৰ দক্ষ কিবা বুলি এজনে মোক কমেণ্ট মাৰিছে, তিনিচুকীয়াত লাগিবি নেকি আমুক তামুক। মানে মই বিহাৰীক দম দিলোঁ, সি আকৌ নিজক অসমীয়া বুলি কৈছে। অসমীয়া বুলি কোৱাৰ পিছত মানে সি বিহাৰীৰ সপক্ষেহে কথা কৈ আছে। মানে কি? মানে এইটো ভয় কৰিছে নেকি? কোনোবা এজন বিহাৰীয়ে ক'লে এক বিহাৰী চৌপে ভাৰী। এক বিহাৰী চৌপে ভাৰী মানে কিয় ক'লে এই কথাটো মই বুজাই দিছোঁ। যিসকল বিহাৰীয়ে চুলি কাটে, নাপিত কেঁচি লৈ যে চুলি কাটে, তেওঁলোকে দিনটোত 10জন 15জন 20জন মানুহৰ চুলি কাটে। এজন বিহাৰীয়ে নিজৰ জীৱনকালত 100জনতকৈও বেছি মানুহৰ চুলি কাটে, হাজাৰজন লাখজনৰো কেতিয়াবা মানে জীৱন যদি ইয়াতেই চুলি কাটি থাকে, বেছিহে কাটিব পৰা হৈ যায়। গতিকে সেই মানুহজনে যেতিয়া এজন মানুহৰ চুলি কাটে, এই হাতখনেৰ মূৰটোত হেঁচা মাৰি এইফালে ঘূৰাই, এইফালে ঘূৰাই, সেইফালে ঘূৰাই, সেইফালে ঘূৰাই, সেইটোৱে আচলতে ভাৰী বস্তুটো। এই গধুৰ কৰি দিলে নাই মূৰটো আপোনাৰ? আপুনি হিলাব নোৱাৰাকৈ, আপুনি হিলাবলৈ মানে খুজিলেও আপুনি নোৱাৰে, তাৰমানে যেনেকৈ থৈছে আপুনি তেনেকৈ থাকিব লাগিব। সেই তেনেকৈ এটা মূৰ হিচাপ কৰিলে সিহঁতি চৌপে ভাৰী বুলি যে কয়, এটা বিহাৰী 100জনৰ ওপৰত গধুৰ হৈ পৰে। তাৰমানে এই হাতেৰে যে মূৰটো হেঁচা মাৰি থয়, সেইটো গধুৰ, সেইটো কথাহে কৈছে। নহ'লে কাৰোবাৰ কেপাচিটি আছে নেকি? অসমীয়া এটা নিমাত জাতি হ'ব পাৰে, অসমীয়া এটা ধৈৰ্যৱান জাতি হ'ব পাৰে, কিন্তু অসমীয়াই এনেকুৱা এটা জাতি যে যিটো নাই সেইটোত ফুটনি নামাৰে। কিন্তু বিহাৰীয়ে সেইটো কয় যে এক বিহাৰী চৌপে ভাৰী। এক বিহাৰী চৌটো বাদ দিছোঁ, মই 2জন অসমীয়াৰ লগত লাগকচোন একেলগে, বা এজনৰ লগতেই লাগক। সেই যিজনে ডাইলগটো মাৰিছে তেওঁক কৈ আছিলোঁ। সকলো বিহাৰীক নাই কোৱা, বিহাৰীৰ মানুহ মোৰ ইয়াতো আছে, মোৰ লগৰ বন্ধু আছে, ককাই ভাই নিচিনা। কথা বতৰা সম্পূৰ্ণ অসমীয়া, তাক কোনো বিহাৰী বুলি ক'ব নোৱাৰে, নিজকে অসমীয়া বুলিয়ে কয়। কিন্তু এই কুকুৰ চুপতি মৰা যে আৰু এই বিহাৰী দালালকেইটা যে আছে আমাৰ অসমত, এইকেইটা যদি মুখৰ আগত পাওঁ কাণতলীয়া চৰত, মনত পেলাই দিম যে তই কি আৰু তোৰ জন্মভূমি ক'ত, আৰু তোৰ দমহে তোৰ জেগাত চলিব। কথাটো বুজি পালি? গতিকে মোৰ পোষ্টত উল্টা পুল্টা কমেণ্ট মাৰি কথা নকবি, কাৰণ মই যুক্তি নোহোৱাকৈ কথা কেতিয়াও নকওঁ। কথাটো সেইটোৱে। আৰু আজি এই ধৰ্মলৈ চিঞৰ বাখৰ কৰি থকা মানে কাণ্ডটো বন্ধ কৰিব লাগে। কিয়নো ওপৰলৈ থৈ পেলালে নিজৰ গাত পৰে, বাৰে বাৰে পৰি আছে। গতিকে অকণমান লাজ পাব লাগে। মই সকলো আমাৰ সনাতনী ভাই বন্ধুক কোৱা নাই, মই হিন্দু ভাই বন্ধুক কোৱা নাই, এই যি কাংশ মানে গোড়ামী কথা বতৰা কয়, সেই একাংশ কয় যে ওপৰলৈ থৈ পেলালে নিজৰ গাত পৰে। আজি কোনোবাই ভাগিনীয়েকক ধৰ্ষণ কৰিছে, কোন হয় সেই বস্তুটো চাবা। এটা ধৰ্মতেই অপৰাধী নাথাকে, অপৰাধীৰ কোনো ধৰ্ম নাথাকে। আজি সেই ৰাম মন্দিৰত চুৰ কৰা কেইজন কেতিয়াও হিন্দু হ'ব নোৱাৰে, কেতিয়াও তেওঁলোক ধৰ্মৰ নামত তেওঁলোক থাকিবই নোৱাৰে, কাৰণ তেওঁলোক চোৰ, তেওঁলোক অপৰাধী, তেওঁলোকক পিটিব লাগে। হিন্দুৱে হিন্দুৰ মন্দিৰত চুৰ কৰিছে বুলি কৈ যদি তেওঁলোকক উটঙাই দিয়া হয়, তেতিয়া আৰু তেওঁলোকে বেলেগকৈ সুবিধাহে ল'ব। গতিকে এই মূৰ্খ মানুহবিলাক আচলতে মুখবোৰ বন্ধ কৰিব লাগে। এইটো আইন প্ৰশাসনে তাত গুৰুত্ব দিব লাগে কথাবিলাকত, কিয়নো ইয়াত উচতাই দিয়া মানুহ বহুত আছে, সেইকাৰণে আজি দেশত এনেকুৱা চলি আছে। গতিকে আমাৰ দেশৰ ৰীতি নীতি কি আছিলে, আমাৰ অসমৰ হিন্দু ধৰ্মৰ গুৰু কোন আছিলে? আজি অসমৰ একাংশ যিখিনি বেছি সংখ্যক মানুহটো অসমৰ হিন্দু ধৰ্মৰ শংকৰ সংঘৰ মানুহ আছে। তো সেই শংকৰ সংঘৰ মানুহখিনিৰ ধৰ্ম কি মানে? নাম ধৰ্ম। এই বাহিৰৰ আমাৰ বিহাৰী হওক, মাৰোৱাৰী হওক, বাংগালী হিন্দু হওক,
তেওঁলোকে আনি এই মূৰ্তি পূজাৰ প্ৰচলনটো কৰি বামুণসকলে সৈতে মিলি ধৰ্মটোক আচলতে নষ্ট কৰি গৈ আছে। গতিকে নিজৰ ধৰ্মক নিজে গুৰুত্ব দিব লাগে, কথা সেইটোৱেই। আৰু কেনেকৈ আচলতে পাপৰ পৰা বাচি পুণ্যৰ হকে চলিব পাৰি সেইটো চিন্তা কৰিব লাগে। তো বাছ কথা সিমানেই। তো জাষ্টিছ ফৰ জুবিন গাৰ্গ। ধন্যবাদ। নহ'লে ইমান দিন কি কৰিলেহেঁতেন? মিয়া লিডাৰ বনাই দিলেহেঁতেন। শিৱসাগৰৰ পৰা জিকিছোঁ কাৰণে মই হয় নে নহয়? এক পিছো মিয়া নাই ইয়াত, একজনো মিয়া নাই, হয় নে নহয়? আছে নেকি কওক? নহ'লেতো মোক এতিয়ালৈকে কি কৰি পেলালেহেঁতেন? নামটো দিলেই চুমা বাবা। ময়ো বেয়া নাপাওঁ, দি থাক দি থাক, যিমান দিয় দি থাক, যিমান দিয় দি থাক, যি ঠাইত মই দিব লাগে সেই ঠাইত গম পাই যাবি তহঁতে। আপোনালোকে চাবচোন। আৰু একেটা সময়তে যেনেকৈ মই ৰংঘৰ আনিছোঁ আকৌ, সেই সময়ত আকৌ আপোনালোকৰ অৰুণোদয় চবকে দিব লাগে বুলি আৰু ৩,০০০ টকাকৈ দিব লাগে বুলি কোৱা মানুহজন মইহে আকৌ। গাঁওবুঢ়াৰ দৰমহা বঢ়াব লাগে বুলি আশা কৰ্মী, অংগনবাড়ী কৰ্মী, ৰান্ধনী, চবৰে যিমানৰ সমস্যা আছে, বেলেগৰ ওচৰলৈ গৈ কোনো কাম নাই। যোৱাবাৰ ৫১জন বিৰোধী বিধায়ক আছিলে, লাভ একো নহ'ল, অকল মোৰে কথা অসমৰ মানুহে চায়। আছাম এছেম্বলি চোৱাই নাছিলে আগতে মানুহে, এতিয়া মই আৰু হিমন্তই কাজিয়া লাগি থাকোঁতে কাৰণে চায়, হয় নে নহয়? আৰু আপোনাক কেনেকৈ ধৰ দেই জানে নাই? আপোনালোকে মোক বহুতে কয় বোলে তই মাজত কথা কিয় মাত? চবেই শিৱসাগৰৰ মানুহ মই কৈ দিছোঁ কথাটো দেই। আপোনালোক কয় বোলে তই বেলেগে কথা কৈ থাকোঁতে কিয় মাত? মোক ভাষণ দিবলৈ দিয়ে 1 মিনিট 66 ছেকেণ্ড। মোক আপোনালোকে নিজে কওকচোন, 1 মিনিট 66 ছেকেণ্ডটো মই টানি মুনি 3 মিনিট 4 মিনিট কৰি দিওঁ, তাতো কিমান হুলস্থুল দেখিছে আপোনালোকে, হয় নে নহয়? তো কৰি দিয়ে 4 মিনিটত আপোনালোকে কি ক'ব কওকচোন? মই এইখিনি কৰোঁতে আপোনালোকক 1 ঘণ্টা ক'লোঁ, 4 মিনিটত কিবা ক'ব পাৰি নেকি? মই যেতিয়া 3 মিনিট বা 4 মিনিট ক'বৰ কাৰণে মই বুলেট পইণ্ট বনাই লৈ যাওঁ যে এইটোত মই খোজ মাৰি দিম, এইটোত গুলিয়াই দিম, এইটোত মই কাৰ মাৰি দিম, এনেকৈ লৈ যাওঁ। হিমন্তৰ পেটতে লগাম বুলি লৈ যাওঁ মই এনেকৈ পুৰা। আৰু আপোনালোকে ভাবে যে মই তাত গৈ এনেই ধেমালি কৰিবৰ কাৰণে কথাটো কওঁ। মই তাৰ কাৰণে 10 দিন 15 দিন পঢ়ি কোনটো ঠাইত ধেমেলীয়াকৈ ক'ব লাগিব, কোনটো ঠাইত চিৰিয়াছলি ক'ব লাগিব, কোনটো ঠাইত হিমন্তৰ গাটো জ্বলাই দিব লাগিব, তেনেকৈ মই তাৰ কাৰণে একদম লিখি লৈ যাওঁ ধুনীয়াকৈ। মই এনেই সৰু বেগ লৈ যাওঁ নেকি? ডাঙৰ বেগ লৈ যাওঁ পুৰা, বুজিছে নাই? প্ৰত্যেকটো বস্তুৱে মোৰ ফাইল থাকে। তো এইটো লৈ গৈ যেতিয়া হিমন্ত বিশ্ব শৰ্মাই মই যে 1 মিনিট ক'লোঁ, চব উত্তৰ মোক দি থাকে। কাৰণ বাকীবিলাকে যিবিলাক কথা কয়, কি কয়? মোৰ আমাৰ সমষ্টিটোত দলংখন নহ'ল, অকল সেইটোৱে কয়। মই কি কওঁ? অসমীয়া জাতিটো এনেকৈ কৰিলেহে চব অসমীয়া মানুহ ধনী হ'ব, 3বাৰ খেতি কৰাব লাগে। মোৰ প্ৰশ্নটো উত্তৰ দিবই লাগিব, এনেকুৱা ঠাইত দিওঁ মই। এই যে উত্তৰটো দিয়ে, উত্তৰটো দিওঁতে যদি মই নেমাতো, তেওঁ নিজৰ মতে কৈ গুচি থাকে। মই খাপককৈ তাত সোমাই দিওঁ, কাৰণ মোৰ নামটো ল'লে যে অখিল গগৈ এনেকৈ কথা কৈছিলে বা মোৰ প্ৰশ্নটো মোৰ কথা কৈছে বুলি মই ফাৰ্ষ্টকৈ সোমাই দিওঁ। সোমাই দিয়াৰ লগে লগে CMও মানে অলপ কথা চহকী, আৰু মোলৈ অকণমান জানেই নহয় আমাৰ কাজিয়াটো বেছি আছে, মানে মই কৈ দিলে মানে এইটো পাই গ'ল নেকি বেছি চান্স, এনেকৈ বুলি ভাবি উত্তৰটো দি দিয়ে। উত্তৰটো দি দিওঁতে মই 10 মিনিট খেলি থাকোঁ নহয় তেওঁৰ লগত। সেইটোৱে মোৰ সময়, নহ'লে সময় নাই। আপোনালোকে মোক বেয়া পাওঁ, ভাল পাওঁ, ভদ্ৰ মানুহে মোক যি কথা কওঁ, আপোনালোকে যিমান কথা ক'লে মই নুশুনো। CMয়ে কথা ক'লে বা মন্ত্ৰীয়ে কথা ক'লে মই মাজত খুচিমেই খুচিম। যদি নকৈছোঁ মই কাৰো একো কাম কৰিব নোৱাৰোঁ। এই 3 মিনিটত মই কি কথা কম, একো ক'বলৈকে নিদিয়ে। মই অৰুণোদয় আমুক কৰিব লাগিব, সকলো মহিলাৰ ধাৰটো মাৰি দিব লাগিব, মাইক্ৰ' ফাইনেন্সৰ ধাৰ, সেইবিলাক কেতিয়া কৈছোঁ? অংগনবাড়ী কৰ্মী দৰমহা বঢ়াব লাগিব, কেতিয়া কৈছোঁ? CMৰ ভাষণৰ মাজত উত্তৰ দি আহিছোঁ। নহ'লে মোক ক'বলৈ চান্সেই নাই। আৰু বহুতে কয় বোলে হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পাছত আপুনি উত্তৰটো দিব, কেলৈ মাজত মাতি থাকে? কোন দেউতাকে দিব মোক যে তাৰপিছত ভাষণ দিবলৈ হ'ব? হিমন্ত বিশ্ব শৰ্মা মই 1 মিনিট কম, হিমন্ত 1 ঘণ্টা ৰিপ্লাই দিলে, তাৰপিছত মোক হিমন্তৰ কথা ৰিপ্লাই দিবলৈ মোক কোনোবাই সময় দিব নেকি? জানাবা নিয়ম আছে নেকি ক'বা? মোক কৈ বোলে পিছত ক'বা তোমালোকে, পিছত মোক দিব নেকি? মই কাৰ মাৰোঁ? মোক কোনোবাই পিছত দিব নেকি?